এটা ব্ৰেকিং নিউজ আহি পৰিছে। নাজিৰা মহকুমাধিপতি কাৰ্যালয় হিতাধিকাৰী আৰু আৰক্ষীৰ সৈতে হতাহতি। চৰকাৰে আমাক কৈছিলে হেৰি দুখীয়া মানে দৰিদ্ৰ মানুহবোৰে পাব বুলি আমাৰ নামটো লিখিছিলে, কালি আছিলে নামটো, আজিয়ে সেই কাটি দিলে কাৰণে কৈছোঁ বিধৱা মানুহে পোৱা নাই, বিকলাংগ মানুহে নাই পোৱা। পঞ্চায়তসমূহ সম্পূৰ্ণৰূপে ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছে ইতিমধ্যে। অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচনত হোৱা অনিয়মৰ বিৰুদ্ধে নাজিৰাত মহকুমাধিপতি কাৰ্যালয় ঘেৰাও। প্ৰশাসনক আমি কৈছিলোঁ যে আমি বাইদেউক লগ কৰিব বিচাৰোঁ, শেষ এটা সিদ্ধান্ত দিয়ক, কিন্তু বাইদেৱে আমাৰ সিদ্ধান্তটো নিদিলে আৰু নিদিয়াৰ কাৰণে আমাৰ শেষ উপায়টোৱে হৈছে জেল ভৰোঁ, আপোনালোকে আমাক গ্ৰেপ্তাৰ কৰিব পাৰে, সেইটোৱে আমাৰ শেষ উপায়। আৰু আপোনালোকে আমাক যদি ভৰাই থৈ দিয়ে আমি গোটেইখিনি সোমাই যাম, আপোনালোকে জেলত ভৰাই ক'ত ভৰাই ভৰক, শেষ উপায় হৈছে মই আগলৈ আগবাঢ়ি আহিলোঁ। আমি আগবাঢ়ি আহিলে এটাই কথা, আমাৰ বাইদেউ হিচাপত নিদিলে তাই। নাজিৰা মহকুমাৰ বিভিন্ন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচনত হোৱা অনিয়মৰ বিৰুদ্ধে নাজিৰাত মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰে সাধাৰণ জনতাই। সৃষ্টি হয় উৎপত্ত পৰিস্থিতি। পঞ্চায়তসমূহত প্ৰথমতে প্ৰকাশ হোৱা তালিকাখনৰ পৰা দ্বিতীয় পঞ্চায়ত প্ৰকাশ হোৱা তালিকাত বহু যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন হোৱা কেন্দ্ৰ কৰি বহু পঞ্চায়তৰ সৃষ্টি হয় অপ্ৰীতকৰ পৰিস্থিতি। হিতাধিকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতি। অৰুণোদয় আঁচনি এই অনিয়মৰ বিৰোধিতা কৰিয়ে সাধাৰণ জনতাই বহুকেইটা জাতীয় সংগঠনৰ সহযোগত নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ধন্যবাদ। আপোনালোকে চাই থাকক লাইটছ লাইভ। আমি SDO বাইদেউৰ লগত কথা পাতিব বিচাৰোঁ, আমাৰ এটা সিদ্ধান্ত লাগে, কিন্তু তেওঁলোকৰ যিটো স্বেচ্ছাচাৰী শাসন, এই শাসন ব্যৱস্থাটোৰ অধীনত তেওঁলোক ভিতৰতে আছে আৰু আমি ৰাইজে ইমান গৰমৰ মাজতো প্ৰতিবাদ কৰি আছোঁ। আৰু যেতিয়া আমি বাৰে বাৰে কৈছোঁ যে আমি SDO বাইদেউৰ কথা পাতিব বিচাৰোঁ, কিন্তু যেতিয়াই কথা পাতিবলৈ আমি আগবাঢ়ি গৈছোঁ তেতিয়া পুলিচ প্ৰশাসনে আমাক বাধা দিছে। পুলিচ প্ৰশাসনৰ যিটো বাধা, এই বাধা অতিক্ৰম কৰি আমি আমাৰ প্ৰাপ্যৰ দাবীত আচলতে আমাৰ গণসংগ্ৰাম আগবঢ়াই নিছোঁ। আমাৰ স্পষ্ট কথা, অৰুণোদয় কেলেংকাৰীৰ নামত যি কেলেংকাৰী সংঘটিত হৈছে, এই কেলেংকাৰীৰ যি লিষ্ট ওলাই আছে, এই লিষ্টবিলাকৰ সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ। একেটা সময়তে এই লিষ্টবিলাকৰ ওপৰত থকা যিবিলাক অভিযোগ, এই অভিযোগবিলাক তথ্য সহকাৰে আমি বাইদেউক আগবঢ়াব বিচাৰিছোঁ। বাইদেউৰ জৰিয়তে জনোৱা হৈছে, তাৰপিছতো কিন্তু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকে কেৱল মাত্ৰ পুলুঙাৰ মন্তব্য দি তেওঁলোকে কেৱল মাত্ৰ এই আমাৰ আন্দোলনটো শেষ কৰিব বিচাৰিছে, যিটো একেবাৰে গৰিহণাযোগ্য, যিটো যুক্তিসংগত কথা নহয়। সেয়েহে মহকুমাধিপতি আমাৰ অভিভাৱক হিচাপে ৰাইজৰ যিবিলাক মৌলিক প্ৰশ্ন, সেই প্ৰশ্নবিলাক আগবঢ়াইছোঁ আৰু তেওঁৰ শুনাটো আমি ভাবিছোঁ তেওঁৰ দায়িত্ব। যদি তেওঁ আমাৰ এই কথাবিলাক নুশুনে, আমাৰ অভিযোগবিলাক নিদিয়ে, তেতিয়াহ'লেতো জংগী আন্দোলন হ'বই। কাৰণ ৰাইজৰ মৌলিক প্ৰশ্নবিলাক ৰাইজৰ দ্বাৰা নিৰ্মিত এখন চৰকাৰে যদি ৰাইজৰ কথা নুশুনে, কাৰ কথা শুনিব? সেয়েহে অৰুণোদয় নামত হোৱাৰ কেলেংকাৰীক এক উচিত তদন্ত বিচাৰি যিবিলাক লিষ্ট পঞ্চায়তবিলাকলৈ গৈছে তাৰ বিৰোধিতা কৰি আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছোঁ। ইয়াত থকা প্ৰত্যেকজন দৰিদ্ৰ দুখীয়া কৃষক শ্ৰমিক মানুহৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্য পাব লাগিব। আৰু প্ৰাপ্যৰ অধিকাৰ বাবে মই যদি জেল হাজোতলৈ যাব লগা হয়, তেতিয়াহ'লে ৰাইজৰ সংগ্ৰাম আগলৈ লৈ যাম আৰু তাৰ বাবে সাজু আছোঁ। ধন্যবাদ। চৰকাৰে আমাক কৈছিলে হেৰি দুখীয়া মানে দৰিদ্ৰ মানুহবোৰে পাব বুলি আমাৰ নামটো লিখিছিলে, কালি আছিলে নামটো, আজিয়ে সেই কাটি দিলে, কাটন কৰি দিলে, নাইকিয়া হৈ গ'ল। যদি আমি নাপাওঁ, দুখীয়া সমাজে আৰু বাকী থকাকেইটাও পাব নালাগিব। এইটো অৰুণোদয় আঁচনিটো বন্ধ হৈ যাব লাগিব। ইয়াত আমাক ঠেলা ঠেলি কৰিছে আৰু পুলিচে মাৰপিট কৰিবলৈ বিচাৰে, আমি দুখো পাইছোঁ হাতত। কাৰণে কৈছোঁ বিধৱা মানুহে পোৱা নাই, বিকলাংগ মানুহে নাই পোৱা। আমি আজি মহকুমাধিপতি কাৰ্যালয়ত 12টা বজাৰ পৰা এতিয়া এই 3টা-4টা বজালৈকে আমি কৈছোঁ, বাইদেউ এবাৰ আহি আমাক ক'লে যে আপোনালোকৰ যিখিনি প্ৰব্লেম আছে আপুনি দিয়ক। কিন্তু আমি বাইদেউক ক'ব বিচাৰিছোঁ যে আমাৰ যেতিয়ালৈকে শুকুৰবাৰলৈকে আমাৰ যিখন লিষ্ট আছিলে, সোমবাৰৰ পৰা নাইকিয়া হ'ল, সেই লিষ্টখন কি হ'ল? আৰু আমি যদি বাইদেউৰ ওচৰত কমপ্লেইন দিমে, এই দুখীয়া দৰিদ্ৰ মানুহসকলে যদি পাছত নাপাব, আৰু চবেই সদায় ইয়াত আহি পেলাই আন্দোলন কৰিবলৈ সময় নাই, চব কাম কৰি খোৱা গৃহিণী হয়। সেইকাৰণে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰাপ্য আমাক দিয়ক, আমাক লাগে। যদি ইয়াৰ উচিত বিচাৰ নহয়, আমাৰ আন্দোলন অব্যাহত থাকিব। আমি এনেকৈ আন্দোলন চলাই যাম। হতাহতি হৈছে, আৰক্ষীয়ে আমাক হতাহতি কৰিবলৈ বাধ্য হৈছে। আমি বাইদেৱে যেতিয়া আমাক বিচাৰ কৰিবলৈ অহা নাই, সেইকাৰণে আমি ভিতৰলৈ সোমাই যাবলৈ আমি আগুৱাই গৈছোঁ আৰু তেতিয়া আৰক্ষীৰ সৈতে আমাৰ মহিলাৰ লগত হতাহতি হৈছে।
লগা হৈছে নাজিৰা সমষ্টি যিমান অন্তৰ্গত যিবোৰ পঞ্চায়ত আছে পঞ্চায়তসমূহ সম্পূৰ্ণৰূপে ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছে ইতিমধ্যে সকলোৰে পোহৰলৈ আহিছে সেই প্ৰতিবাদৰ ক্ষেত্ৰত আমি ৰাইজে সকলো একত্ৰিত হৈ আজি নাজিৰা মুখ্যমন্ত্ৰীপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছোঁ যাতে আমাৰ যিবোৰ বিসংগতি হৈছে যিবোৰ দুৰ্নীতি হৈছে আমাক সমাধান লাগে তেওঁলোকে সমাধান নকৰি সম্পূৰ্ণৰূপে তেওঁলোকে কোনো ধৰণৰ আমাক কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ নকৰি তেওঁলোকে অফিচটোত গৈ চাহ খাই থকা পৰিলক্ষিত হৈছে ইয়াত কোনো ধৰণৰ বিষয়া কৰ্মীসকল আহি পিনে কিন্তু ৰাইজক তাৰ সমাধানৰ সূত্ৰ এতিয়ালৈকে দিয়া নাই তাৰপিছত যেতিয়া প্ৰতিবাদ কৰিছোঁ সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসনে ঠেলাঠেলি কৰিছে মহিলাক হাত তোলা পৰিলক্ষিত হৈছে আমি কেতিয়াও সহ্য নকৰোঁ স্পষ্ট কথা তেওঁলোকৰ মানে যিসমূহ বিজেপি আছে বিজেপিয়ে যে অকল অৰুণোদয় আঁচনি পাব তেতিয়াহ'লে ডাইৰেক্ট কৈ দিয়া হ'লেও হয় অৰুণোদয় আঁচনি ডাইৰেক্ট বিজেপি আঁচনি বুলি কৈ দিয়া হ'লে আমি কোনো একো প্ৰতিবাদ কৰিবলগীয়া কথা নহয় তেতিয়া তেওঁলোকে অৰুণোদয় আঁচনি নামৰ যিসমূহ তেওঁলোকে গেৰুৱাকৰণ কৰিব বিচাৰিছে হিন্দু মুছলিম কৰিব বিচাৰিছে তাত আমি কেতিয়াও আমি সহ্য নকৰোঁ স্পষ্ট কথা ইয়াতকৈ আমি কিন্তু অনাগত দিনত যদি 5 দিনৰ ভিতৰত কোনো ধৰণৰ সমাধান নিদিয়ে তেতিয়াহ'লে কিন্তু অধিক জংকী প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য হ'ম স্পষ্ট কথা